নমস্কাৰ ডি নিউজ প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই আছোঁ গৌৰীপুৰৰ সন্মানীয় বিধায়ক নিজানুৰ ৰহমান ডাঙৰীয়াৰ সৈতে। নিৰ্বাচনী ব্যস্ততা, এই ব্যস্ততাৰ মাজতে তেখেতৰ সৈতে আমি কিছু কথা পাতিম। ৰহমান ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন এইবাৰ কেনেকুৱা হ'ব? যোৱাবাৰতকৈ কঠিন হ'ব নে যোৱাবাৰত আপোনালোকৰ বাবে? প্ৰথম অৱস্থাত যি আছিলে আৰু আমাৰ কৰ্মীবিলাক অলপ লেট কৰি নামিছে কামত। মই আজিৰ দিনত যিমান দূৰ গম পাওঁ, আমাৰ কোনো প্ৰব্লেম নাই। বিপুল ভোটত আমি জিকিবলৈ গৈ আছোঁ আৰু আজমল চাহেব ৭৪বাৰৰ কাৰণে MP হ'ব গৈ আছে। তিনিবাৰ ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে, তিনিবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। ধুবুৰীৰ ৰাইজে মৌলানা বদৰুদ্দিন আজমলক যথেষ্ট মৰম দিছে। তিনিটা কাৰ্যকালৰ পিছত চতুৰ্থবাৰৰ বাবে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। সাধাৰণতে দেখা যায় যে যিকোনো সাংসদ বা বিধায়ক ২-৩বাৰ নিৰ্বাচিত হোৱাৰ পিছত প্ৰতিষ্ঠান বিৰোধী ঢৌ কিছু দেখা যায়। বদৰুদ্দিন আজমলৰ ক্ষেত্ৰত কিবা প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে? নিশ্চয়কৈ তেখেতে ডেভেলপমেণ্ট যথেষ্টখিনি কৰিলে তিনিটা টাৰ্মছত। যিখিনি ৱাদা কৰিছিলে ধুবুৰী ফুলবাৰী ব্ৰিজৰ কথা, তেতিয়াৰ তদানীন্তন MLA আছিলে ৱাহিদ চৌধুৰী চাউথ চালমাৰা সমষ্টিৰ। তেখেতে কৈছিলে যে আজমল চাহেব যদি এইটো ব্ৰিজ বনাই দিব পাৰে, মই ৰাজনীতিৰ পৰা সন্যাস ল'ম আৰু তেখেতৰ ঘৰত মই গোলামী কৰিম। কিন্তু এইটো এই পিৰিয়ডতে কৈছিলে আৰু এইটো বাস্তৱত ৰূপ ল'লে আৰু 36 টাইম পাৰ্লিয়ামেণ্টত আজমল চাহেবে এইটো গোটেই ভাৰতবৰ্ষৰ মানুহে চাইছে কিমানবাৰ এই ধুবুৰী ফুলবাৰী ব্ৰিজ লৈ মাত মাতিছে আৰু এইটো সফলতাৰ সহিত এইটো কাম হৈ গ'ল। যেনিবা আমাৰ ব্ৰিটিছৰ পিৰিয়ডত থকা আমাৰ ইয়াৰড্ৰাম যিটো আছিলে এয়াৰপৰ্ট ৰূপসী মোৰ সমষ্টিত, এইটো পাৰ্লিয়ামেণ্টত কেইবাবাৰো উত্থাপন কৰিছিলে। এইটো এয়াৰপৰ্টো এতিয়া সুচাৰুৰূপে মানে চলিলে। কেইদিনমান আগত হয়তো কিবা টেকনিকেল ডিফেক্টত হয়তো বিকপ্লাই বন্ধ ৰাখিছে, বাট এয়াৰপৰ্টটো ইয়াত হৈ গৈছে। আমাৰ জাহাজঘাটটো বন্ধ হৈ আছিলে, এইটো কাৰ্যক্ষম হৈছে বাংলাদেশৰ লগত। ভূটানৰ পৰা শিল বালি ইয়াৰ পৰা লৈ গৈ বাংলাদেশৰ বেপাৰটো এতিয়া ৰানিং চলি আছে। আৰু যেহেতু এগ্ৰিকালচাৰ কলেজ আমাৰ চাপৰত, এইটোও আছিল তেখেতৰ এটা দাবী, উল্লেখযোগ্য দাবী, এইটো ইতিমধ্যে হৈ গৈছে। আৰু মেডিকেল কলেজৰ কথাও পাৰ্লিয়ামেণ্টত তেখেতে কৈছিলে, মেডিকেল কলেজো হৈছে। দেখা যায় লাষ্ট 15 ইয়াৰ্ছত তেখেতে সংসদ হোৱাৰ পিছত ধুবুৰীৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ কামবিলাক যিবিলাক দাবী আছিলে পাৰ্লিয়ামেণ্টত কৈছিলে স্বেচ্ছাৰভাৱে এইখিনি দাবী পূৰণ হৈছে, ৰাইজে পাইছে, ফল পাইছে। আৰু লগতে তেখেতৰ MPLADD আমাৰ প্ৰসিদ্ধ BN কলেজ, ভোলানাথ কলেজ আমাৰ ধুবুৰীৰ, এইটো জুইত এটা বাৰ যা গৈছিলে, তেতিয়া 1 crore টকা দি এইটো আমাৰ পুনৰবাৰ এই বিল্ডিংটো কাৰ্যক্ষম কৰি দিছে। আমাৰ TB হস্পিটেলটো একদম কচৰতময় অৱস্থা আছিলে ধুবুৰী জিলাত, একমাত্ৰ যক্ষা চিকিৎসালয়খন, তাত 1 crore টকা দি এইটো আজিৰ দিনত একদম বঢ়িয়াকৈ বনাই দিছে। আৰু এনেকুৱা সৰু সুৰা আমাৰ কলেজ, আমাৰ আলমগঞ্জ ৰঙামাটি কলেজ, বালাজন হাই ছেকেণ্ডেৰী স্কুল আৰু বেৰভাংগী হাই ছেকেণ্ডেৰী স্কুল, এডুকেশ্যনৰ ওপৰত যথেষ্টখিনি টকা তেখেতৰ LADৰ ফালৰ পৰা ভাল অনুষ্ঠান প্ৰতিষ্ঠান এইখিনি কৰিছে। আৰু এইকাৰণে ৰাইজে আৰু ইণ্ডিভিজুৱেলি আজমল চুবাৰ ব্যক্তিৰ কেম্পাছ আমাৰ ধুবুৰীত আছে। আৰু আমাৰ গৌৰীপুৰত আমাৰ আজমল আৰ্টছ কলেজ আছে, মৰিয়ম আজমল কলেজ আছে, আৰু ছায়েন্স কলেজ ধুবুৰী আজমলৰ আছে। আৰু আজমল কেম্পাছটো ইতিমধ্যে হৈ ইয়াত ছুপাৰ 40ও খুলি দিলে। তো যথেষ্টখিনি ৰাইজে ব্যক্তিগত প্ৰতিষ্ঠানে হওক আৰু চৰকাৰীভাৱে হওক যথেষ্ট কাম কৰিছে আৰু ৰাইজে তেখেতৰ লগত আছে। তেখেতে পাৰ্লিয়ামেণ্টত সিংহপুৰুষৰ দৰে যিটো গৰ্জি উঠিলে, লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহৰ যিখিনি সমস্যা লৈ, নদীভংগৰ সমস্যা কওক, ডিভোটাৰৰ সমস্যা কওক, NRCৰ সমস্যাৰ কথাই কওক, লেণ্ডলেছ মানুহৰ পাট্টাৰ কথাই কওক, সকলো সময়ত সঠিক জেগাত সঠিকভাৱে উত্থাপন কৰাটো এজন পাৰ্লিয়ামেণ্ট মেম্বাৰৰ কাৰণে দায়িত্ব, আৰু দায়িত্ববোধটো পালন কৰিছে সঠিকভাৱে। ধুবুৰী ফুলবাৰী দলঙৰ কথা আপুনি উল্লেখ কৰিছে, আৰু আমি দেখিছোঁ যে সম্প্ৰতি এই ৰাজনৈতিক যুঁজ এখন আৰম্ভ হৈছে, কথাৰ কটাকটি আৰম্ভ হৈছে, কৃতিত্ব লোৱাৰ অৰি আৰম্ভ কংগ্ৰেছ ADFৰ মাজত। বিশেষকৈ কংগ্ৰেছে ক'ব খোজে যে ধুবুৰী ফুলবাৰী দলঙৰ ক্ষেত্ৰত বদৰুদ্দিন আজমলৰ কোনো অৰিহণা নাই, কংগ্ৰেছ চৰকাৰৰ দিনতহে DPR প্ৰস্তুত হৈছিল, পদক্ষেপ গ্ৰহণ কৰা হৈছিল। এতিয়া চাওক, মই এজন বিধায়ক, যিকোনো কাম কৰিবলৈ হ'লে ৰুলিং গভৰ্ণমেণ্ট জনে নাথাকক কিয়, তাত আমাৰ যাব লাগিব, তাৰ পৰা কামটো দাবী কৰিব লাগিব। এজন বিধায়ক হিচাপে মোৰ সমষ্টিৰ দাবীটো মোকে উত্থাপন কৰিব লাগিব। চিমিলাৰলি পাৰ্লিয়ামেণ্ট মেম্বাৰ হিচাপে আজমল চাহেবে যেতিয়া দিল্লী পাৰ্লিয়ামেণ্টত আৰু ৰাজহুৱা মিটিঙত কোৱাৰ পিছত দিল্লীৰ পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছে, এইখিনি গোটেই ভাৰতবৰ্ষৰ মানুহ চাইছে। তেতিয়া কংগ্ৰেছৰে এজন বিধায়ক এইটো নহ'ব বুলি, সন্যাস ল'ব বুলি কৈছে, এইটোৱেই তাৰ প্ৰমাণ। ইহঁতৰ ভুই ৰেখা নাছিলে এইখন ব্ৰিজ হ'ব বুলি। এইটো ইয়াৰ উত্তৰ দিবলগীয়া কিবা আছে বুলি মই নাভাবোঁ। আপুনি
সংখ্যালঘু লাঞ্ছিত বঞ্চিত সংখ্যালঘুৰ কথা উল্লেখ কৰিছে আৰু আপোনালোকে সংখ্যালঘু বিধায়ক সংখ্যালঘুৰ বহু মৌলিক সমস্যা আছে নিশ্চয়কৈ আপোনালোকে বিধায়ক হিচাপেও এই সমস্যা সমাধানৰ চেষ্টা চলাই আছে সাংসদ হিচাপেও বদৰুদ্দিন আজমলে বিগত সময়ছোৱাত চেষ্টা চলাই আছে এই নিৰ্বাচনত সংখ্যালঘুৰ কোনবোৰ মৌলিক সমস্যাক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে যিবোৰ সমস্যাই যুগ যুগ ধৰি সংখ্যালঘুৱে ভুগি আহিছে নিশ্চয়কৈ আমাৰ যেতিয়া ৰকিবুল হুছেইন কেণ্ডিডেট আছে আছে এজিপি বিজেপি ইউপিপিএলৰ এলায়েন্সৰ জাভেদ ইছলাম তেখেত ইয়াত আমাৰ ধুবুৰীৰ লোকসভাত তেনেকুৱা ফেক্টৰ নহয় আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিজন কেণ্ডিডেট আছে ৰকিবুল হুছেইন তেখেতে লাষ্ট 15 ইয়াৰ্ছ তৰুণ গগৈ গভৰ্ণমেণ্টৰ পিৰিয়ডত প্ৰথম অৱস্থাত গৃহমন্ত্ৰী আৰু জেল মন্ত্ৰী আছিলে তাৰপিছত তেখেতে এই পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট এতিয়া সময়ত এগ্ৰিকালচাৰ মিনিষ্টাৰ লাষ্ট ফৰেষ্ট মিনিষ্টাৰ আছিলে লাষ্ট 15 ইয়াৰ্ছত যিখিনি মাইনৰিটি মানুহ আৰু যিখিনি মানুহ যি সমস্যাটো লৈ ককবকাই আছে বিশেষকৈ আমালোকৰ এই যে কি কয় আমাৰ ডি ভোটাৰ NRC এই সমস্যাবিলাক লাষ্ট 15 ইয়াৰ্ছত তৰুণ গগৈ গভৰ্ণমেণ্টৰ পিৰিয়ডত এইটো পিটি দিয়া হৈছে মানে কমপ্লিটলি অৱহেলা কৰা হৈছে আৰু ৰকিবুল হুছেইন কেবিনেটত থাকি এই ঘটনাবিলাকৰ ৰাজসাক্ষী হিচাপে আছে কেবিনেটত হাত উজান দি তৰুণ গগৈ মাইনৰিটিৰ ভোট লৈ কেনে সিহঁতে মাইনৰিটি নিজকে জাহিৰ কৰি কেবিনেটত আগভাগ লৈ যে এজিপিয়ে সৃষ্টি কৰা ডি ভোটাৰটো তৰুণ গগৈৰ গভৰ্ণমেণ্টৰ পিৰিয়ড 2001 চনৰ পৰা 15 চনলৈকে লালিত পালিত কৰি 5 লাখৰ ওপৰত ডি ভোটাৰ বনালে হকে বিহকে ইছলাম ৰহমান আৰু কিবা হক দেখিলেই তৰুণ গগৈৰ গভৰ্ণমেণ্টৰ অফিচাৰে ডি ভোটাৰ বনাই নোটিছ জাৰি কৰিছিলে তেতিয়া মৌন হৈ কেবিনেটত এটা সিদ্ধান্ত নহলে কেনেকৈ ডি ভোটাৰ লগালে নিশ্চয়কৈ তৰুণ গগৈৰ গভৰ্ণমেণ্টৰ পিৰিয়ডত ৰকিবুল হুছেইন 3 নম্বৰৰ মন্ত্ৰী আছিলে হেমন্ত বিশ্ব শৰ্মা 2 নম্বৰ মন্ত্ৰী আছিলে লগতে হেমন্ত বিশ্ব শৰ্মা আসাম একৰ্ড মিনিষ্টাৰ আছিলে এই যে ষড়যন্ত্ৰত কেবিনেটত থাকি লিপ্ত হৈ মাইনৰিটিৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰিলে আৰু ডাক্তৰ নজৰুল ইছলামো তাত এই কেবিনেটত আছিলে তো এইটো ৰাইজে তাক উচিত শিক্ষা দিব 7 তাৰিখত এইটো আপোনালোক নিশ্চিত থাকক আৰু এইটো কৰি খাওঁ থকা নাই ডি ভোটাৰ লগাই ইহঁতে বহি থকা নাই লেণ্ড এলটমেণ্ট কৰিলে এইটোতো ৰকিবুল হুছেইন এই কেবিনেটত বিৰাজমান আছিলে আৰু এইটো ডিটেনশ্যন কেম্প বনাইও বহি নাথাকিল এফটি কোৰ্ট সৃষ্টি কৰি তৰুণ গগৈৰ পিৰিয়ডত এফটি কোৰ্ট সৃষ্টি কৰিলে এফটি কোৰ্টত মেম্বাৰ নিয়োগ কৰিলে আৰু লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহখিনিৰ নামত যে ডি ভোটাৰ লগাই অৰ্থনৈতিকভাৱে যিখিনি পংগু কৰাৰ যি ষড়যন্ত্ৰ এটা আৰ্থিকভাৱে জোৰালা কৰাৰ যি ষড়যন্ত্ৰ এই আমাৰ আৰ্থিকভাৱে জোৰালা মানুহখিনিক ঘৰৰ বাৰী ভিটা সোণা বানা আদি ইত্যাদি কৰি সমস্ত গৰু ছাগলী বিক্ৰী কৰাৰ পিছতো কোৰ্টত যাই নেষ্টাৰ পোৱা নাই এইখিনিৰ বদলা বিৰুদ্ধে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে যে AIDF দলে বিজেপিৰ বি টিম হিচাপত কাম কৰি আছে বিজেপিৰ এজেণ্ট হিচাপত কাম কৰি আছে আনকি বিৰোধী ঐক্য মঞ্চৰ এজন নেতা অখিল গগৈ বিধায়ক তেওঁ অলপতে আহি আপোনাৰ জিলাতে হয়তো আজি নে কালিতো এটা অভিযোগ কৰিছে যে AIDF বিজেপিৰ দালাল গতিকে এই ৰাজনৈতিক যিবোৰ অভিযোগ বিৰোধীৰ যিবোৰ অভিযোগ এই অভিযোগবোৰক আপোনালোকে কি হিচাপে লৈছে মই প্ৰথম অখিল গগৈৰ জবাবটো দিম 2016 চনত যেতিয়া চৰণৰ গভৰ্ণমেণ্টটো আহিছে তাৰ আগত তৰুণ গগৈৰ গভৰ্ণমেণ্ট আছিলে অখিল গগৈ একেলেতাৰি কিমান আন্দোলন কৰি মানুহ মাৰালৈকে আৰু বিজেপিক ভোট দিয়াৰ কাৰণে আহ্বান দিছিলে এইটো উত্তৰ ইয়াতে আপুনি পাই গ'লে লাষ্ট এই আজি 3 মাহ আগত যেতিয়া ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছিলে তেতিয়া অখিল গগৈৰ এটা ষ্টেটমেণ্ট চাব যে সকলো কংগ্ৰেছী মানুহ বিজেপিৰ লগত মিলি আছে এইটো মোৰ ক'বলগীয়া নাই তেখেতৰ বক্তব্যটো তেখেতক ক'লে আপুনি উত্তৰটো পাই যাব ছেকেণ্ড আপুনি ক'লে কি কৈছে আৰু এটা প্ৰশ্ন কি আছিল আপোনাৰ ৰাজনৈতিক জীৱন ত্যাগ কৰিব বুলি কৈছে বিজেপিৰ দালাল বুলি কৈছে আপুনি প্ৰমাণ চাওক আজি হেমন্ত বিশ্ব শৰ্মা ক'ৰ পৰা কৈছে 21 বছৰ কংগ্ৰেছ কৰাৰ পিছত পীযুষ হাজৰিকা জয়ন্ত বৰুৱা পল্লৱ লোচন দাস বলিন চেতিয়া বিনন্দ শইকীয়া এইখিনি কংগ্ৰেছৰ মানুহ নহয় জানো আৰু আজিৰ দিনত আপুনি লেটেষ্টটো আহক এইবিলাক আগতে গৈছে 15-16 চনত নিৰ্বাচিত এইবিলাকৰ কথা বাদেই দিয়ক লেটেষ্ট কমলাক্ষ প্ৰকাশ ৱাৰ্কিং প্ৰেচিডেণ্ট হয় কংগ্ৰেছৰ এতিয়াও কংগ্ৰেছৰ চেম্বেলত তেখেতে জিকি এতিয়াও কংগ্ৰেছৰ বিধায়ক হিচাপে আছে হাউজত আৰু বসন্ত দাস এতিয়াও কংগ্ৰেছৰ বিধায়ক হিচাপে আছে আৰু আমাৰ শশী দাস ৰহাৰ বিধায়ক এতিয়াও কংগ্ৰেছৰ বিধায়ক আছে সিদ্দিক আহমেদ এতিয়াও কংগ্ৰেছৰ বিধায়ক আছে এইটো কিয় সাহস কৰিব পৰা নাই কংগ্ৰেছৰ কোনো মানে আইনী ব্যৱস্থা লোৱা নাই কিয় এতিয়ালৈকে এই বিধায়কবিলাকে ৰাষ্ট্ৰপতি নিৰ্বাচনত কমপ্লিট বিজেপিৰ পক্ষত ভোট দি কেনে ইহঁতে কমপ্লিটলি বিজেপিৰ লগত মিতাৰেলি কৰি আৰু কমপ্লিটলি আমাৰ ভৱেন বৰা এইখিনি মৌনতা অৱলম্বন কৰিলে দেৱব্ৰত শইকীয়াই কি কৈছিলে আমাৰ 22জন মানুহ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিৰ লগত মিলি গৈছে এইটো আমাৰ ষ্টেটমেণ্ট নহয় বিধায়িনী দলৰ দলপতি কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই তেখেতৰ দলৰ বিধায়কৰ বিৰুদ্ধে এই কথাখিনি কৈছে কিয় ইহঁতে কোৱা কথাখিনি ৰাইজে কিয় বিচাৰে এতিয়া ইয়াতে
আহি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে এটা অভিযোগ বেলেগক জাপি দিয়া যিটো ষড়যন্ত্ৰ এইখিনি ৰাইজে গম পায় আৰু বুজি পায়। আপুনি চাওক ৰাণা গোস্বামী কি কৈছিলে, বেশ্যা কুলাংগাৰবিলাক আমাৰ দলত আছে, এইবিলাক আমাৰ কোৱা কথা নহয়, কংগ্ৰেছীবিলাকে কোৱা কথা। যদি আপোনালোকে অলপ বিগত টাইমৰ বক্তব্যবিলাক কিন্তু চাই, ইহঁতত বিস্মিতা গগৈ প্ৰাক্তন মন্ত্ৰী, আপোনালোকে চাওক এই মানুহখিনি কমপ্লিটলি বিজেপিত গৈ চামিল হৈছে। আজি যিমানবোৰ 70% আজি যিখন বিজেপিৰ গভৰ্ণমেণ্ট চলি আছে তাত সৰহ সংখ্যক কংগ্ৰেছী মানুহ, আজি ভৱেশ্বৰ কলিতাৰ নিচিনা মানুহ 40 বছৰ কংগ্ৰেছক কি দিয়া নাছিলে, তেখেতসকলৰ নিচিনা এইবিলাক মানুহক ধৰি ৰাখিব পৰা নাই। এইখিনি কংগ্ৰেছৰ কমপ্লিটলি ফেইলৰ, আৰু ভৱেন বৰা বিজেপিৰ লগত মিলি আছে, আৰু এইবিলাক দোষ অযথাভাৱে AIUDFৰ ওপৰত জাপি দিছে। আমাৰ আইডিঅলজিৰ লগত বিজেপিৰ আইডিঅলজি কেতিয়াও মিল নাই, ইয়াত কোনোদিনো আমাৰ বিজেপিৰ লগত তেলপানীৰ সম্পৰ্ক। আৰু কংগ্ৰেছ কমপ্লিটলি আজিৰ দিনত A টিম B টিম যি নকওক কিয় কমপ্লিটলি, আৰু CM-এ তো নিজে কৈছে, CM-এ নিজে কৈছে 2জন মানুহৰ ভিতৰত 1জন মোৰ মানুহ, আৰু সব মোৰ বন্ধু, এইবিলাকক বেলেগকৈ ক'ব নালাগে, এইবিলাকক আমাৰ ভাই ককাই। তো এইবিলাক কথাই এষ্টাব্লিছ কৰে বিজেপি আৰু কংগ্ৰেছ, অসমৰ কংগ্ৰেছ মই এক্সেপশ্যনেল, ইয়াত কমপ্লিটলি বিজেপিৰ A টিম B টিম, আপোনালোকে এটা মুদ্ৰাৰ ইপিটি। আপুনি উল্লেখ কৰিছে যে কেইবাজনো কংগ্ৰেছী বিধায়ক বা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি বিজেপিৰ সৈতে হাত মিলাই চলি আছে, যদিও বা তেওঁলোক কাৰোবাক হয়তো নিলম্বিত কৰিছে বা কংগ্ৰেছে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। তাৰ মাজত এজন নিলম্বিত বিধায়ক হ'ল শ্বেৰমান আলী আহমেদ, যিগৰাকী শ্বেৰমান আলী আহমেদে মৌলানা বদৰুদ্দিন আজমলৰ সন্মুখত থিয় দিছে। আৰু কালি আমি দেখিছোঁ যে ৰকিবুল হুছেইন আৰু কোনোবা গৈ বিধানসভাৰ অধ্যক্ষক অভিযোগ দিছে তেওঁৰ বিধায়ক পদ খাৰিজৰ বাবে। গতিকে ৰকিবুল প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত কোনোবাখিনিত অসন্তুষ্টি গা কৰি উঠি আছে, আৰু সেই বিষয়টোৱে আপোনালোকক এই নিৰ্বাচনত সহায় কৰিব। নিশ্চয়কৈ শ্বেৰমান আলী আমাৰ দলৰ হৈ কিবা কাম কৰিছে নকৰিছে মই জ্ঞাত নহয়, তেখেত আমাৰ প্লেটফৰ্মত অহা নাই। এইখিনি মই মানে যিটো চব আমাৰ প্লেটফৰ্মত আহি আমাৰ লগত মাৰ্চ কৰি কোনো মিটিঙত এটেণ্ড কৰা নাই আমাৰ AIUDFৰ প্লেটফৰ্মত, এইটো কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়। শ্বেৰমান আলী সকলো সময়ত মাইনৰিটিৰ হকে মাত মাতাৰ কাৰণে, মাইনৰিটিৰ মাত মতাৰ যে কংগ্ৰেছত যে যে শাস্তি পাব লাগে, এই বিগত সময়তো এই দৃষ্টান্তবিলাক আছিলে। ছিদ্দিক আহমেদৰ মন্ত্ৰীসভাত ড্ৰপ কৰা নৰসিংবাৰীত যিটো হৰ্তালীলা হৈছিলে, তেখেতে কৈছিলে যে মই আমাৰ সহযোগী গভৰ্ণমেণ্টৰ মানুহখিনিৰ কথা ইয়াত অলপ গন্ধ পাইছোঁ, ই বৰপেটাৰ পৰা গুৱাহাটী পোৱাই নাছিলে, তেখেতে মন্ত্ৰীসভাৰ পৰা মানে বাদ পৰিছে। মাইনৰিটিৰ হৈ কংগ্ৰেছত থাকি কোনো নেতাই মাত মাতিব নোৱাৰে। শ্বেৰমান আলী তাত এটা উৎকৃষ্ট উদাহৰণ, আৰু ছিদ্দিক আহমেদ মন্ত্ৰীসভাৰ পৰা বৰখাস্ত হোৱাটো এটা ডাঙৰ উদাহৰণ, বুজি পাইছে। তাত এই কাৰণেতো আজি সংখ্যালঘু মানুহখিনি স্বাধীনতাৰ 75 ইয়াৰ্ছত 56 ইয়াৰ্ছ কংগ্ৰেছ ৰুল কৰিছে অসমত আৰু দিল্লীত, কিন্তু কোনো আমাৰ সমস্যাবিলাক সমাধান কৰা নাই। আৰু আমাৰ লোকৰ মানুহখিনিৰ ভোট লৈ আমাৰ বিধায়ক মন্ত্ৰী হৈ জাষ্ট ইহঁতে হাতীগাঁও বা অঞ্চলত ডাঙৰ প্ৰসাদ গম সম্পত্তি গঢ়াৰ বাহিৰে মাইনৰিটিৰ হৈ একো কৰা নাই। এই কাৰণে মাইনৰিটিৰ মানুহ উচিত শিক্ষা দিয়াৰ কাৰণে ৰেডি হৈছে। আৰু এই সবথেকে বড় কালপিটজনে হৈছে ৰকিবুল হুছেইন। গৃহমন্ত্ৰী হৈ থকাত কেতিয়াও কোনো হাউজৰ কোনো প্ৰচিডিঙত আপুনি মাইনৰিটিৰ হৈ অপেনলি কোনো মাত মতাৰ কোনো দৃষ্টান্ত আপুনি দেখাব নোৱাৰে। কংগ্ৰেছ আৰু AIUDFৰ সংখ্যালঘু প্ৰীতিক লৈ বিভিন্ন বিতৰ্ক অসমৰ ৰাজনীতিত আগৰ পৰাই চলি আহিছে, যে কোনটো দল আচলতে সংখ্যালঘুৰ অতি প্ৰিয় বা কোনটো দল সংখ্যালঘুৰ আচলতে বেদনা বুজি পায়, সংখ্যালঘুৰ সমস্যা বুজি পায়। এই বিতৰ্ক এটা অসমৰ ৰাজনীতিত চলি আহিছে। মোৰ প্ৰশ্নটো হ'ল যে ৰকিবুল হুছেইনক কংগ্ৰেছ দলে ইয়াত প্ৰক্ষেপ কৰিছে, নগাঁৱৰ পৰা আহি ৰকিবুল হুছেইনে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আৰু ৰকিবুল হুছেইনক ইয়াত প্ৰক্ষেপ কৰি বদৰুদ্দিন আজমলৰ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰিবলৈ তেওঁলোকে যিটো পৰিকল্পনা লৈছে, আৰু ইয়াৰ জৰিয়তে AIUDF দলটোক তেওঁলোকে নিষেধ কৰাৰ যিটো ইয়াক পৰিকল্পনা কুটকৌশল ৰচনা কৰিছে, সেই ক্ষেত্ৰত কংগ্ৰেছ কিবা সফল হ'ব আপুনি ভাবে? নিশ্চয়কৈ ইয়াত সফল নহ'ব। আপোনালোকে ইয়াত আহিছে যদি ধুবুৰীত, মই ৱেলকাম কৰিছোঁ। সব সমষ্টিবিলাক আপোনালোকে পৰিভ্ৰমণ কৰিলে 2 দিনৰ ভিতৰত আপোনালোকে চাব কংগ্ৰেছৰ কোনো অস্তিত্ব খুজি নাপায়। ৰকিবুল হুছেইন বহুত কম ভোট পাব, ইয়াত স্থানীয় কেণ্ডিডেট নহয়। আৰু আমাৰ কেণ্ডিডেটৰ ওপৰত যিখিনি কথা কৈছিলে বাহিৰৰ পৰা, তেখেতে 15 ইয়াৰ্ছ ইয়াত MP হিচাপে আছে, তাৰ আগত 3 বছৰ MLA হিচাপে আছিলে। এজন মানুহ এটা দেশত 12 বছৰ থাকিলেই এটা নাগৰিকত্ব পাই যায়। এইখিনি কথা আমাৰ কেণ্ডিডেটৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহয়। তেখেতে এখন ৱাৰ্ল্ড ফিগাৰ হয়, আৰু তেখেতৰ গ্ৰহণযোগ্যতা, তেখেতৰ বাটপটুতা পাৰ্লিয়ামেণ্টত তেখেতে নিজকে এষ্টাব্লিছ কৰিব পাৰিছে। ৰকিবুল হুছেইনৰ নিচিনা এজন মানুহ, ইহঁতৰ তাৰ যিখিনি বিগত সময়ত ক্ষমতাত থকাৰ সময়ত যিখিনি মাইনৰিটিৰ মানুহ পিটি দিয়া মানে যিটো সমস্যাটো সকলো কংগ্ৰেছী মানুহখিনিও গম পায়। আৰু আজিৰ দিনত চাওক কিমান কংগ্ৰেছী মানুহ হুৰাহুৰে
দল ত্যাগ কৰি তেখেতক বিৰোধ কৰি আছে। আমাৰ ক'বলগীয়া ইহঁতৰ ভিতৰত দলৰ ভিতৰৰ কথা মাত মাতিব লগা একো নাই। তথাপি আমি দৰ্শকৰ ভূমিকা হিচাপে চাই আছোঁ। ইহঁতৰ নিজৰ দলতে নিজৰ স্থান নোহোৱা হৈছে ৰকিবুল হুছেইনৰ, এনেকুৱা যেন লাগিছে। আমি এইখিনি ৱেলকাম কৰিছোঁ। এই মানুহখিনি যে শুভবুদ্ধি উদয় হৈছে কংগ্ৰেছত থাকি, যে ইহঁতে মানে দৰ্শকৰ ভূমিকা, ভোটাৰখিনি কথা কৈছোঁ, আৰু নেতাখিনি যে মানে কমপ্লিটলি ব্লেকমেইলিং কৰে ভোটাৰক, এইখিনি কথা যে খুব কম সময়ৰ ভিতৰত যে কংগ্ৰেছী বন্ধুসকল বুজি পাইছে, ইহঁতৰ হাত এৰি দি এতিয়া যে বিভিন্ন দলত অন্তৰ্ভুক্ত হৈছে। সবখিনি যে আমাৰ কংগ্ৰেছত AIUDFত আহিছে বুলি কথা নহয়, বিভিন্ন দলত গৈছে, বাট ৰকিবুল হুছেইনৰ লগত নাই। এইটো তাকে প্ৰমাণ কৰিছে ৰকিবুল হুছেইন এজন গণবিচ্ছিন্ন নেতা। বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰেছৰ ধুবুৰীত তেওঁলোকৰ মূল কি, তেওঁলোকৰ হাতত এনেকুৱা কি শক্তিশালী এজেণ্ডা আছে, যি এজেণ্ডাৰ জৰিয়তে তেওঁলোকে ভোটাৰৰ মাজলৈ গৈ ভোট আদায় কৰিব পাৰিব? বদৰুদ্দিন আজমলে কংগ্ৰেছৰ কোনো ইছ্যু নাই ইয়াত। আপুনি চাওক, 33 ইয়াৰ্ছ গৌৰীপুৰ সমষ্টিত বিধায়ক কংগ্ৰেছৰ নাই। ধুবুৰী সমষ্টিত, ধুবুৰী MLA সমষ্টিত 20 ইয়াৰ্ছ ইয়াত কংগ্ৰেছ নাই। বিলাসীপাৰা পশ্চিমত 20 ইয়াৰ্ছ ইয়াত কংগ্ৰেছ নাই। তো আপুনি চাব 15 ইয়াৰ্ছ ইয়াত MP নাই। তো ইয়াত কংগ্ৰেছৰ কি আছে আমি নাজানো। ঘটনাটো হৈছে ৰকিবুল হুছেইন কোনোবাই ইয়াক ৰাজনৈতিকভাৱে বৰবাদ কৰাৰ কাৰণে হয়তো কোনোবা AICC হওক, APCC হওক, তেখেতক ইয়াত বৰবাদ কৰাৰ কাৰণে পঠাইছে, আৰু এইখিনি কমপ্লিটলি কংগ্ৰেছীবিলাকৰ আচৰণে তাক প্ৰমাণ কৰিছে। এতিয়া এই নিৰ্বাচনত ত্ৰিকোণীয় যুঁজ হ'ব ইয়াত, নে কেনেকুৱা যুঁজখন? ইয়াত যুঁজে নহয়। আমি যোৱাবেলি আমি 19ত মই সক্ৰিয়ভাৱে এইবেলি যেনেকৈ মই ইলেকশ্যন আজমল চাহাবৰ হৈ আমি লাগি আছোঁ, 19তো তেনেকুৱা চিমিলাৰলি লাগি আছিলোঁ। আমি যোৱাবেলি আমি 2.5 লাখ ভোটত ডিফাৰেঞ্চত আমি জিকিছোঁ। এইবাৰ তাত 3 গুণ ডবল হ'ব। আপুনি দুবাৰৰ বিধায়ক এই সমষ্টিৰ, গতিকে আপুনি এককভাৱে আপুনি কেনেকুৱা অৱদান আপুনি আগবঢ়াব? কিমানখিনি ভোট আপোনাৰ সমষ্টিৰ পৰা আপুনি কিমানখিনি ভোট? লাষ্ট এছেম্বলিত মই পাইছিলোঁ 73,000, আৰু আজমল চাহাব MP ইলেকশ্যনত 19ত পাইছে 74,000। মানে মোতকৈ আজমল চাহাবে 1,000 ভোট বেছি পাইছিলে। এইবাৰ মই 1,12,500 ভোট পাইছোঁ। বোধ কৰোঁ মই 1,12,500 ভোট আমি দিবলৈ সক্ষম হ'ম। এটা অঞ্চল যিহেতু আমাৰ BTC অঞ্চল এটা পাৰ্ট, আমাৰ 9খন VCTC কোকৰাঝাৰৰ লগত সংযুক্ত হৈছে, এইটো ডেলিমিটেশ্যনৰ জৰিয়তে হৈছে। এইখিনি ভোট আমাৰ একজেক্টলি হিচাপ কৰিলে অলপ 20,000 মান এডজাষ্ট হ'ব। এইটো নেচাৰেল মাইনাছ, এইটো মোৰ ক'বলগীয়া নাই। এইটো ইলেকশ্যন কমিশ্যনাৰৰ বেৰিয়াৰৰ কাৰণে এইটো হ'ব। বাকী যিখিনি আমাৰ ভোট আছে তাতকৈ আমাৰ 10% প্লাছ হ'ব। প্ৰিয়ংকা গান্ধীয়ে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলালে, ৰোড শ্ব' কৰিলে, গতিকে প্ৰিয়ংকা গান্ধীৰ আগমনে ৰকিবুল হুছেইনে কিবা সহায় কৰিব? ইয়াত একো সহায় নকৰে। ৰকিবুল হুছেইনে আশংকিত হৈছিলে। আমি 2জন বিধায়ক আছোঁ, ধুবুৰীত নজৰুল হক, মই ইয়াত গৌৰীপুৰৰ নিজানুৰ ৰহমান। ইয়াত আমাক 2জনক লৈ তেখেতে শংকিত হৈছে। তেখেতে ইয়াত ডেৰা বান্ধি বহিছে গৌৰীপুৰত, আৰু আমাৰ পঞ্চায়তবিলাকত 3 দিন 4 দিন কৰি ৰকিবুল হুছেইনৰ যেন গোটেই ফিল্ডত কোনো কামেই নাই, মানে ইয়াতে ঘূৰি আছিলে। আৰু প্ৰিয়ংকা গান্ধীক য'ত নেকি তাহাঁতৰ ফিল্ড খাৰাপ থাকে তাতে ন সোনিয়া গান্ধীক লৈ আহিব। এইকাৰণে গৌৰীপুৰত আহি নাটকটো মঞ্চস্থ কৰিলে। এইখিনি আমি যিখিনি 2জন শক্তিশালী বিধায়ক আছোঁ, ইয়াত একো নহয়। আমি আমাৰ যিটো এজেণ্ডাত আমি কাম কৰি আছোঁ, তেখেতে আচলতে বেলেগ ঠাইত কিয় নল'ল? মোৰ প্ৰশ্নটো হৈছে বেলেগ ঠাইত কিয় নগ'ল? তাৰমানে য'ত প্ৰিয়ংকা গান্ধীক ল'ব লগা আছে তাৰ এজেণ্ডাৰ ভিতৰত চাওক, মানে য'ত নেকি তাৰ ভেটি দুৰ্বল তাতহে লৈ আহিব। তো ইয়াৰ জৰিয়তে মই বুজি পাইছোঁ আমি শক্তিশালী। শেষ প্ৰশ্ন এটা আপোনাক কৰিব বিচাৰিছোঁ যে এইবাৰ অসমৰ প্ৰায়বোৰ লোকসভা সমষ্টিয়ে হওক, বিধানসভা সমষ্টিয়ে হওক, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ভৌগোলিক পৰিসীমা সলনি হৈছে। ধুবুৰী লোকসভা সমষ্টিৰো ভৌগোলিক পৰিসীমা সলনি হৈছে, নতুন নতুন সমষ্টি অন্তৰ্ভুক্ত হৈছে, চেঙাৰ দৰে সমষ্টি অন্তৰ্ভুক্ত হৈছে। গতিকে এই যে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে, তাৰপিছত সংখ্যালঘু ভোটাৰৰ সংখ্যাও বাঢ়িছে, গতিকে আপোনালোকে পাবলগীয়া ভোটৰ সংখ্যাও বাঢ়িব? নিশ্চয়কৈ। আমাৰ যিখিনি নতুন এৰিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম বৰপেটা অঞ্চলৰ মানুহখিনি আজমল চাহাবক কেতিয়াও ভোট দি পোৱা নাই। এইখিনি মানুহ উৎসাহেৰে ৰৈ আছে কেতিয়া আমি হুজুৰক ভোট দিম। আৰু মই এই ভোটাৰখিনিকো মই আহ্বান জনাওঁ আপোনাৰ চেনেলৰ যোগেদি, আপোনালোকে প্ৰথমবাৰৰ কাৰণে হুজুৰক ভোট দিব আগ্ৰহেৰে বাট চাই আছে। আপোনালোকে হিলডল ভাঙি ভোট দিয়ক। আৰু আপোনালোকৰ যিখিনি সমস্যা আছে এইবেলি এই নতুন এৰিয়াবিলাক য'ত ইয়াত সংলগ্ন হৈছে, ধুবুৰী যেনেকৈ দফে দফে উন্নতি হৈছে, আপোনাৰ নতুন অঞ্চলৰো নিশ্চয়কৈ উন্নতি হ'ব। প্ৰচাৰ অন্ত কৰিবলৈ মাত্ৰ 2 দিন সময় আছে, গতিকে আমাৰ মাধ্যমেৰে আপুনি আপোনাৰ দলীয় কৰ্মীক, দলীয় সমৰ্থকক কিবা আপুনি আহ্বান জনাব? নিশ্চয়কৈ। আমাৰ দলীয় কৰ্মীসকলে বহুত ৰাত দিন এক কৰি মেহনত কৰি আছে। মই সকলো কৰ্মীক এইটোৱে আহ্বান জনাম যে আপোনালোকে মেহনত কৰক। মেহনত কৰিলে আপোনালোকৰ আমাৰ ফল ধৰিব। আৰু আমি 74বাৰৰ কাৰণে আজমল চাহাবক পাৰ্লিমেণ্টত পঠাই কিনে আমাৰ যিখিনি সমস্যা আধাৰুৱা হৈ আছে এইখিনি তুলি ধৰি সঠিকভাৱে তাত
সিংহ পুৰুষৰ দৰে গৰ্জি থাকক আমি এইটো এই কাৰণে আমি তাক দোৱা কৰিম তাৰ শৰীৰৰ সুস্বাস্থ্য কামনা কৰিম ধন্যবাদ ধন্যবাদ আৰু এয়া আছিল গৌৰীপুৰৰ সন্মানীয় বিধায়ক নিজানুৰ ৰহমান ডাঙৰীয়া এই নিশা তেখেতৰ ব্যস্ততাৰ মাজতো আমাক যিখিনি সময় দিলে এইখিনি সময় দিয়াৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ